নমস্কাৰ, মই ৰঞ্জিতা সিংহ দত্ত, মই পূৰ্ণনাৰায়ণ সিংহৰ কন্যা। এতিয়া মই মহাজ্যোতিৰ ওপৰত বিশেষ কিছু কথা ক'বলৈ ওলাইছোঁ, যিখিনি কথা অসমৰ বহুত মানুহে জানিলেও কিছুমানে নতুন জেনেৰেশ্যনে এইবিলাক কথা নাজানিব। আৰু সেইবাবে মই তেখেতসকলক জনাবলৈ বিচাৰিছোঁ যে মহাজ্যোতি প্ৰকাশ কৰা পূৰ্ণনাৰায়ণ সিংহই কেনেদৰে এই কাকতক প্ৰকাশ কৰিছিল আৰু কি কাম কৰিছিল, এইখিনি মোৰ চকুৰ আগত ঘটি যোৱা ঘটনা। আৰু সেইকাৰণে মই প্ৰতিটো কথা ৰাইজক জনাইহে যাম। সেইবাবে মই এই কথাখিনি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আৰু লগতে মই বৰ্তমান যিটো আমাৰ মহাজ্যোতি ট্ৰাষ্টৰ কাৰণে আমি যিবোৰ কাম কৰি আছোঁ, তাৰ ভিতৰত প্ৰথম কথা ক'ব লাগিব যে ৰঞ্জিতা সিংহ দত্ত আৰু তেওঁৰ হাজবেণ্ড স্বামী ডক্টৰ থানেশ্বৰ দত্ত, আমি দুয়ো, হাজবেণ্ড আছিলে চেয়াৰমেন আৰু মই আছিলোঁ ভাইচ চেয়াৰমেন, আৰু মোৰ ভাইটি পৰশমণি সিংহ হ'ল সম্পাদক। কিন্তু মোৰ স্বামীৰ 2 বছৰ আগতে মৃত্যু হোৱাৰ পিছত এতিয়া বৰ্তমান মই চেয়াৰমেন আৰু মোৰ ভাইটি ভাইচ চেয়াৰমেন। আৰু সম্পাদকৰ দায়িত্ব আমি কাক দিম এতিয়া আমি নাজানো, আমি নিজৰ ভিতৰতে চলাম। আটাইতকৈ ডাঙৰ কথা হ'ল যে মহাজ্যোতি এখন এনেকুৱা কাকত যে অকল উত্তৰ অসম নহয়, মাৰ্ঘেৰিটালৈকে কত মানুহে মোক কৈছে। মোক সিদিনা আজি প্ৰায় এমাহ আগতেও কোনোবাই বিয়াত লগ পাই কৈছে, আপোনালোকৰ মহাজ্যোতিখন মই পঢ়িছিলোঁ নহয়। মই কৈছোঁ তালৈকে কৈছে বোলে হয়। এতিয়া মই ক'বলৈ বিচাৰোঁ যে প্ৰথম কথা, মহাজ্যোতি কাকতক আমি কাকত হিচাপে নুলিয়াই বৰ্তমান আমি ডিজিটেল কৰিলোঁ। আমি এতিয়া বৰ্তমান ডিজিটেল কৰিলোঁ আৰু এই ডিজিটেল কাকতখনক আমি চলাই থাকিবলৈ বিচাৰিছোঁ। আৰু আমি ভাবোঁ যে ৰাইজৰ সহযোগ লাগিব আৰু এই কাকত সদায় চলি থাকিব লাগিব। মোৰ অনুপস্থিতিটো যাতে মোৰ ভাইটিটোৱে ৰাইজৰ সহযোগত এই কাম চলাই নিব পাৰে। কাৰণ মই মোৰ পিতৃক জীয়াই ৰাখিব লাগিব, বা আমি আমাৰ পিতৃক জীয়াই ৰাখিব লাগিব এই কাকতৰ মাজেৰে, কাৰণ এইখন তেওঁৰ আছিল এখন বাপতি সাহোন। এতিয়া মই ক'বলৈ ওলাইছোঁ যে মোৰ পিতৃৰ এই যে সাংবাদিকতা জীৱনটো আৰম্ভ হ'ল কেনেকৈ, তেখেতে কেনেকৈ আৰম্ভ কৰিলে। তেখেত সৰুৰে পৰা এজন অতি স্পষ্টবাদী আৰু অতি চোকা মানুহ আছিলে, যিজনে কথাটো কোৱাৰ লগে লগে সকলো কথা বুজি পায়। 1939 চনত যেতিয়া দ্বিতীয় মহাযুদ্ধ আৰম্ভ হৈছে, সেইখিনি সময়ত ডিব্ৰুগড়ৰ স্বৰ্গীয় ৰাধা গোবিন্দ বৰুৱাই, তেখেতে বৰুৱা প্ৰেছৰ পৰা, তেখেতৰ প্ৰেছটো নিজৰ আছিল, এখন কাকত উলিয়াবলৈ চাইছিল, কিন্তু উলিয়াইছিল। মহাযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে তেখেতে অসমৰ ৰাইজক জনালে যে মই আৰু কাকত উলিয়াব নোৱাৰোঁ, কাৰণ নিউজ প্ৰিণ্টৰ দাম বাঢ়িল আৰু এডভাৰটাইজমেণ্ট নাই, এতেকে মই এইখিনি কাকতখন বন্ধ কৰিব লাগিব। অসমৰ ৰাইজক জনোৱাৰ পিছত সেই ৰাইজৰ মাজৰ পৰাই পূৰ্ণনাৰায়ণ সিংহ ডেকা অৱস্থা, তেখেতলৈ খবৰ দিলে যে আপুনি একো নকৰিব, মই গৈ আছোঁ আপোনাৰ ওচৰলৈ। তেখেতে ৰাতি ৰেলত উঠি ডিব্ৰুগড় পালেগৈ, আৰু ডিব্ৰুগড়ত গৈ ৰাধা গোবিন্দ বৰুৱাদেৱক লগ পালে। লগ পাই তেতিয়া ৰাধা গোবিন্দ বৰুৱাদেৱে তেখেতক সকলো কথা ক'লে যে এনেকুৱা হৈছে, মই এতিয়া কি কৰিম। তেতিয়া কৈছে আপুনি চিন্তা নকৰিব, চেষ্টা কৰোঁ, নিশ্চয় পাৰিম। দিনে ৰাতিয়ে ঘাটি কাকতখনক, দেউতা আৰু এজন আছিলে তেখেতৰ নামটো মই এতিয়া পাহৰিছোঁ, লক্ষ্মী, কিন্তু টাইটেলটো পাহৰি গৈছোঁ, লগ লাগি সেই কাকতখনক বচালে। আৰু সেইখনেই পিছলৈ গুৱাহাটীলৈ উঠাই আনি বৰুৱাদেৱে আছাম ট্ৰিবিউন নামে প্ৰকাশ কৰিলে। সেই আছাম ট্ৰিবিউন কিন্তু এতিয়াও চলি আছে। কিন্তু দেউতাৰ সেই এটা কাম হ'ল যে দ্বিতীয় মহাযুদ্ধৰ সময়ত যেতিয়া দেউতাই বাতৰি লিখে, বৰ স্পষ্টভাৱে লিখে, আৰু যিটো বাতৰিৰ কাৰণে এনেকুৱেশ্যন আছিল যে ব্ৰিটিছ চৰকাৰে কিছুমান বাতৰি প্ৰকাশ কৰিবলৈ নিদিয়ে, কিন্তু পূৰ্ণনাৰায়ণ সিংহৰ স্পষ্টবাদিতাই নকৰিবলগীয়া বাতৰিও প্ৰকাশ কৰি দিলে। মই বৰ্তমান 80 বছৰত ভৰি দিবলৈ গৈ আছোঁ, আৰু মই দেউতা পূৰ্ণনাৰায়ণ সিংহৰ জীৱনত বহুত মানুহক লগ পাইছোঁ। সেইসকলৰ ভিতৰত মই প্ৰথম নাম ক'ম সাংসদ, যিজনৰ লগত জৱাহৰলাল নেহৰুৰ এটা সাংঘাতিক ডাঙৰ বন্ধুত্ব আছিল, সেয়া হ'ল হেম বৰুৱা। আৰু সেই হেম বৰুৱা, দেউতা, এইসকল আছিল পাৰ্টিশ্যনৰ পিছত যেতিয়া ভাৰতত কংগ্ৰেছৰ চৰকাৰ আহিল, তেতিয়া সেই কংগ্ৰেছ চৰকাৰৰ বিপৰীতে এটা ষ্ট্ৰং পাৰ্টি হ'ব লাগিব, যিটোৱে ৰুলিং পাৰ্টিক
প্ৰতিটো ভুল দেখুৱাব লাগিব, নহ'লে সেই পাৰ্টিবিলাকে নিজৰ ভিতৰত বহুত বেয়া কাম বা নজনাকৈ ভুল কৰিব পাৰে। আৰু সেই পাৰ্টিটোৰ নাম আছিল প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টি। সেই পাৰ্টিত ৰাজনাৰায়ণ আছিল, আমাৰ সাংসদ স্বৰ্গীয় হেম বৰুৱা আছিল, মোৰ পিতৃ আছিল হৰেশ্বৰ গোস্বামী, এডভোকেট জেনেৰেল, শেষলৈ এডভোকেট জেনেৰেল, আগতে তেখেত প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিত আছিলে, জগদীশ চন্দ্ৰ মেধি, হৰেশ্বৰ গোস্বামী, বিশ্ব গোস্বামী আৰু বহুতো লোক, কিছুমানক মই অকণমান পাহৰিছোঁ। আৰু মোৰ স্বামী ডক্টৰ থানেশ্বৰ দত্তৰ ভিনদেউ আছিল মোৰ দেউতাৰ প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টিৰ মানুহ। তাৰ জৰিয়তেই মোৰ তেখেতৰ লগত বিয়া হৈছিল। কিন্তু দেউতাই তেখেতক সৰুৰে পৰাই চিনি পাইছিল আৰু মহাজাতিৰ লগত তেখেত মানে নজনাকৈ হ'লেও বিভিন্ন কাৰণত তেখেত জড়িত আছিল ষ্টুডেণ্ট অৱস্থাৰ পৰাই। পৰাগ চলিহা দেউতাক এটা সময়ত পৰাগ চলিহা আহিল। পৰাগ চলিহা আহি দেউতাক সুধিলে যে আপুনি জনতাত থাকিব নালাগে, এজিপিলৈ আহক। দেউতাই কৈছিল সেইটো কথা মোক নক'বা, কাৰণ মই সেই কাম কেতিয়াও কৰিব নোৱাৰোঁ। বিষ্ণুৰাম মেধি যেতিয়া চিফ মিনিষ্টাৰ আছিল বা মুখ্যমন্ত্ৰী আছিল, তেখেতে পুৰ্ণনাৰায়ণ সিংহ মোৰ পিতৃক কৈছিল যে আপোনাৰ দৰে মানুহ এজন আমাক অসমত লাগে মুখ্যমন্ত্ৰীৰ কাৰণে, আপুনি কংগ্ৰেছলৈ গুচি আহক। দেউতাই কৈছিল নাই নাই, সেইটো মোৰ দ্বাৰা সম্ভৱ নহয়। তেখেতৰ এটাই বস্তু আছিল যে তেখেতে যিটো পাৰ্টিত আছিল অপজিশ্যন, আমি সেইকাৰণে সদায় অপজিশ্যনৰ মানসিকতা আমাৰ এটা আছে। আমি কংগ্ৰেছ চৰকাৰৰ হৈ পেলাই আমি কাম কৰিবলৈ বেয়া নাপাওঁ, কিন্তু আমাৰ মনত সদায় আনফালটো আছে, কিয়নো আমাৰ দেউতাই আমি সৰুৰে পৰা এইটো বস্তু পাইছোঁ। আৰু মোৰ পিতৃয়ে আপোনাক নকৰা কাম মই ক'ব নোৱাৰোঁ, ভাবিব নোৱাৰোঁ যে অকল অসমকে তেখেতে কাম দিয়া নাছিল, গোটেই ভাৰতবৰ্ষত দিছিল। ভাৰতবৰ্ষতে এনেকুৱা কিছুমান কাম কৰিছিল যিবিলাক জাইল সিঙে তেখেতক কৈছিল তয়ো সিংহ ময়ো সিংহ, গুচি আহ, আমাৰ ইয়ালৈ গুচি আহ, তই অসমত থাকিব লগা মানুহ নহয়, তই দিল্লীত থাকিব লাগে, দিল্লীত থাকি মোৰ লগত কাম কৰ। কিন্তু দেউতাই খালি এটাই কয়, সেইটো নহ'ব। তেখেতে কিমান নিজৰ এটা প্ৰিন্সিপলটো সদায় ধৰি ৰাখিছিল। আৰু সেইকাৰণে আমি সন্তানসকলে তেখেতক আমি ভগৱানৰ দৰে আমি মানো, কাৰণ দেউতা আমাৰ কাৰণে সাংঘাতিক বস্তু। আমি এটা বেলেগ চকুৰে চাওঁ দেউতাক, যিটো চকুৰে চাই এতিয়া আমি এটাই জানো যে দেউতাৰ মহাজাতিখন নোহোৱা হ'ব নেকি, আমি ভয় খাওঁ। কিন্তু যেতিয়া মহাজাতিখনক দেখিলোঁ যে সকলো বস্তু ডিজিটেল হৈছে, তেতিয়া আমি অনুভৱ কৰিলোঁ যে এইখন ডিজিটেল কৰাই ভাল। তাৰপিছত ডিজিটেল কৰা হ'ল আৰু এইখন এতিয়া চলি আছে। লগতে হৈছে কি ইয়াক চলাই থাকিবৰ কাৰণে আমি অলপ সমস্যাত ভুগিছোঁ, কাৰণ কিছুমান দুষ্ট চক্ৰই আমাক অলপ অসুবিধা দিছে। সেইবোৰে অৱশ্যে আমাক অনিষ্ট কৰিবলৈ বহুত চেষ্টা কৰিছে, কিন্তু পৰা নাই। আৰু এতিয়া মোৰ ভাইটি পৰশমণি আৰু মই যিমান দিন মই জীয়াই থাকিম, কাৰণ মোৰ বয়সটো বেয়া, সিমান দিনলৈকে মই পৰশমণিক সহায় কৰিম যাতে এই মহাজাতিৰ ট্ৰাষ্ট ডিজিটেল হৈ চলি থাকক। এতিয়া মই এইখিনিকে কৈ আন এটা কথা কওঁ। ৬২ চনৰ সময়ত দেউতাই কৰা কথা, ৬২ চনৰ সময়ত যেতিয়া পৃথিৱীৰ বিভিন্নজন জাৰ্ণেলিষ্ট আহিছিল বিভিন্ন দেশৰ পৰা, তেতিয়া দেউতাই কি কৰিছিলে, নিজৰ জীপ এখন আছিল খোলা জীপ, সেই জীপখন চলাই অৰুণাচলৰ ঠেলা পাইছিলগৈ। দেউতাৰ লগত গৈছিল ব্ৰিটিছৰ BBC-ৰ জাৰ্ণেলিষ্ট। তেখেতে কি ভাবিছিল, BBC-ৰ জাৰ্ণেলিষ্টে ভাবিছিল যে মই প্ৰথমতে এই নিউজটো প্ৰকাশ কৰোঁ, কিন্তু দেউতাই ভাবিছিল কিয় দিম মই তোমাক উঠাই আনিছোঁ। তেওঁ কি কৰিছে, অতি স্পীডত গাড়ী আনি একেবাৰে টেলিগ্ৰাফ অফিচত গাড়ী ৰখাই লগে লগে টাইপ কৰিছে আৰু এখন কাগজ দি আছে আৰু লগে লগে বাতৰি গোটেই ভাৰতত প্ৰকাশ পাইছে। তেখেতে কৈছিল, BBC-ৰ যিজন জাৰ্ণেলিষ্ট, তেখেতে এনেকৈ ক'লে, আপোনাৰ লগত মই হাৰ মানিলোঁ। মানে দেউতাই এনেকুৱা ধৰণৰ এজন মানুহ আছিল, দেশৰ কাৰণে কিমান কাম কৰিলে।